हाँ चलो ना। দীঘল ডিঙি আৰু নেজৰ দেশীয় চৰা দীঘল আৰু ওজন থকা ডাইনছৰবোৰৰ ভিতৰত ই দীঘলে প্ৰায় 25 মিটাৰ আৰু ওজন 40 টন। ইয়াৰ শৰীৰটো কৃষ্ণসাগৰ যিকোনো গছৰ পাত খাব পৰাকৈ গঠিত আছিল। কেলিডোফৰাছ ডাইনছৰটো তৃণভোজী আৰু শৰীৰত কবচ পিন্ধি থকা যেন লাগে। ইয়াৰ পিঠিত থকা খাঁচাৰী কাৰ্পিয়া বৰ্মৰ চহৰত নিজকে শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিছিল। उधर है। প্ৰায় 15 কোটি বছৰ আগতে জুৰাছিক যুগত ইয়াৰ শৰীৰত ডাইনছৰ আৰু চৰাইৰ দেখুৱাই ডাইনছৰৰ পৰা চৰাই কেনেকৈ উদ্ভৱ হৈছিল। ইয়াৰ পাছত প্ৰায় 14.4 পৰা 6.5 কোটি বছৰ আগতে ক্ৰিটেচিয়াছ যুগত আটাইতকৈ বেছি ডাইনছৰ প্ৰজাতিৰ আবিৰ্ভাৱ, যিটো আন সকলো ডাইনছৰ যুগত জন্ম হোৱা মুঠ ডাইনছৰতকৈ বেছি। बोलो ना। नहीं काटेंगे।